हेलो बंधुসকল वेलकम टू माय यूट्यूब चैनल नबक्कु ब्लॉग। सो बंधुসকল আজি যাম আকৌ গ্ৰাছলেণ্ডলৈ আৰু বহু দিনৰ মূৰত আগতে এবাৰ গৈছিলোঁ, আজি আৰু আকৌ যাম। এতিয়া আমাৰ যাত্ৰা চলি আছে গ্ৰাছলেণ্ডলৈ বুলি। বলক আপোনালোক কোন কোন যাব আমি দেখুৱাই দিম আপোনালোকক। এতিয়া আমি ইয়াতে ভাজা ল'ব কাৰণে ৰখিছোঁ, ভাজা লৈ আছোঁ। আমাৰ টেপলা ভাই লগনো ভাই আছে। আহি পালে এই দুজন দাদা জলদি মিক্সাৰ বন্ধুসকল আমাৰ লগত আছে ৰাহুল ভাই, এফালে ইন্দ্ৰজিৎ ভাই, আৰু এইটো আমাৰ দেখিছে কুৰ্ম হিৰুলো কুটাইছে আজি পুৰা। কুৰ্ম ক'ত যাবা? ইংলিছ আমাৰ কুৰ্মৰ তামাম ইংলিছ আছে। বন্ধুসকল কি যেন লগা আছে কি হাবি কি হাবি কি হাবি ফুচকা হাবি দাদাই বোলে আমাক গেলি ফুচকা বনাব এতিয়া। বন্ধুসকল আৰু বহুত দিনৰ মূৰত এতিয়া গ্ৰাছলেণ্ডত যাম আৰু আপোনালোকক আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ, আজি আৰু নতুন ভিডিঅ'টো দেখুৱাম গ্ৰাছলেণ্ডৰ পৰিৱেশ কেনেকুৱা এতিয়া। ত' আমাৰ লগতে ভিডিঅ'টোৰ সৈতে থাকিব সকলোৱে। আছে ডাঙৰ ডাঙৰ গাড়ী মই নাখাওঁ দে, তন্দে খা ফুচকা। এতিয়া আকৌ আমাৰ যাত্ৰা আৰম্ভ হ'ল। তামোলপুৰৰ চব পাই গ'লোঁ। আমাৰ এতিয়া ৰাইট চাইডে লং জাৰ্ণি। গৈয়ে আছোঁ, এতিয়ালৈকে পোৱাই নাই আমি গ্ৰাছলেণ্ড। আৰু গাঁৱৰ ভিতৰে ভিতৰে ৰাস্তা আমি সোমাইছোঁ। পিছফালে আছে আমাৰ, ইফালে যাই আছে, তো অলপমান আছে যাবলৈ, আৰু গেট পাছ কৰি ল'লোঁ আমি। এয়া হৈছে গ্ৰাছলেণ্ডৰ দৃশ্য, নেচাৰেল ভিউ। চ' বন্ধুসকল আমি এতিয়া গ্ৰাছলেণ্ড আহি পালোঁ, আৰু এইফালে দৃশ্য দেখিছেনে বাৰু? পিছফালে দেখিছে, এইটো হৈছে যা নদীটো, আৰু এই নদীটোত আমি এতিয়া গা ধুম। আৰু এইফালে আমাৰ লগত আছে বিকাশো ভাই, এইফালে লগনো ভাই, পুৰা বিন্দাছ। ৰ'দে বতাই পুৰা প্ৰকোপ দি আছে আমাক, আৰু যি ৰ'দ। আৰু এইফালে দৃশ্য চাওক গ্ৰাছলেণ্ডৰ, কি ধুনীয়া দৃশ্য। এইফালে চাওক কি ধুনীয়া দৃশ্য গ্ৰাছলেণ্ড। এইবিলাক ভূটান পাহাৰ, এই ইন্দ্ৰবাগ চাওক। আমাৰ কুৰ্মক দেখছিনে? পিছফালৰ দৃশ্যবোৰ দেখিছে আপোনালোকে, কি ধুনীয়া মনোৰঞ্জন দৃশ্য। অকল এনেকৈ বিহাৰ চিহাৰ খাই কিছুমানে বটল ভাঙি পেলাই থৈ দিয়ে না, এনেকুৱা চাফা কৰি থ'ব লাগে। আমাৰ দাদা এজনে চাফা কৰি দিছে ধুনীয়া কৰি, এইবিলাক পেকেটিংবিলাক ভৰাই দিছে। মানুহ আহে ইয়াত খালি এনজয় কৰিব আহে, আৰু মালৰ নিচা হতা মানে এনেকৈ বিয়াৰৰ বটল ভাঙি চাঙি থৈ গুচি যায়, এইটো এটা বেয়া কথা। আৰু সেইবিলাক সদায় নিজে চিৰিয়াছলি কৰি থৈ যাব লাগে, ভালদৰে চাফা চিকুণ কৰি থৈ যাব লাগে। চিৰিয়াছলি সেইবিলাক চাফ চিকুণ কৰি থৈ যাব লাগে, কাৰণ কোনোবা চবেইতো আহি থাকে ইয়াত ফুৰিবলৈ, সকলোৱে ইয়াত নেচাৰেল ভিউবোৰ চাবৰ কাৰণে আহি থাকে। সেইবিলাকতে ভাঙি চাঙি পেলাই থৈ যাব নালাগে, কাৰণ কাৰোবাক সেইখিনি অনিষ্ট কৰিব পাৰে, ঠিক নাই না, কেতিয়া কাক অনিষ্ট কৰে ক'ব নোৱাৰি। কিন্তু যোনে আহে ইয়াত ধুনীয়াকৈ চাফা চিকুণ কৰি খালেও এইবিলাক চাফ চিকুণ কৰি এঠাইত পেলাই থৈ যাব লাগে। এই নদীৰ মাজত পুৰা এনজয় কৰি আছোঁ। এইফালে চাওক বিকাশ ভাই, লগন ভাই ইয়াত উঠি গ'ল, পুৰা পুৰা এনজয় কৰি আছোঁ, পুৰা মজা। আমি এতিয়া পানী নিব আহিছোঁ ইয়াত বাইদেউহঁতৰ দোকানৰ পৰাই পানী লৈছোঁ, পুৰা পিয়াহ লাগি গৈছে পানী সাঁতুৰি সাঁতুৰি। গাইছ ৰাহুল আৰু মই পুৰা ফটোশ্বুট কৰিলোঁ কেইটামান, আপোনালোকক দেখাই দিম। আৰু বাজিলে এতিয়া 4টা বাজিলে, আমি আহোঁতে 12টাতে ষ্টাৰ্ট দিছিলোঁ, যাই যাই আহি আহি আমি মিনিমাম 3টা বাজছি আৰু পুৰাপুৰি ক'ব গ'লে। আৰু ইয়াত আহি অলপমান গা পা ধুলোঁ, আৰু অলপ ধুই লওঁ। আৰু আপোনালোকে দেখিব এইফালে গোটেইকেইটা আমাৰ বন্ধুকেইটাই গা ধুই আছে। গাইছ গোটাই পুৰা গা ধুই আছে, এনজয় কৰি আছে। এইফালে এনজয় কিবা ভাবি আছে, কি ভাবি আছে সিহে জানে। আৰু এইফালে চাওকচোন জিম মাৰি আছে ইয়াতে পুৰা। উৎপাত চাচোন পানীৰ মাজতে, ধাৰৰ মাজত কি কৰিব ধৰিছে, ফটো উঠাব লাগে বোলে। আৰু ফটো কি এনেকুৱা জানো, পানী চিটকে ফেলে ফটোশ্বুট কৰিব লাগে। ফটোশ্বুট কৰি আছে, ফটো হয় নাই, পানী মাৰি থাক, পানী মাৰ, পানী মাৰি
হাইৰে ল পোষ্ট দিলাক এনেকে দিয়ে চাক পোষ্ট চাক बड़ा हरामी हो बेटा গা ধোৱা হ'ল কাৰণে তাতে আৰু পুৰা বিন্দাছ গা চা কাপোৰ চাপোৰ পিন্ধি পুৰা ৰেডি হৈ বহি আছে আমাৰ এইফালে হোৱাই নাই গীটাৰ এই বিকাশে বাক্সা ক'ত ভালৰ মাজত পুৰা এনজয় কৰি আছে গাড়ীৰ চাবি বিচৰি আছে পাব নেকি ইয়াতে গাড়ীৰ চাবি হৰাই গৈছে পানীৰ মাজত এতিয়া টেনচনে লাগছিল কি হয় আমাৰ এতিয়া এইফালে চাওক থৰ হৈ আছে শক্তিমান হৈ আছে হাঠিম হৈ আছে গোটাই তাৰমানে ইন্দ্ৰ ভাই গোটাই হৈ গৈছে এতিয়া তাতে কি যে হ'ব তাৰো যাব পাৰিবি নেকি উঠিয়া স্কুটিত চাবিটো হেৰাই গ'ল আৰু এতিয়া ইয়াৰ লক ভাঙিব লাগিব গোটেই লক চক কৰি থৈ দিছে গাড়ীৰ বোলে আকৌ এইফালে এইটোও লক কৰি থোৱা আছে এতিয়া মানে এনেকুৱা জ্বালা হৈছে ঘৰত গেলি যাৱাৰ কাৰণে মেকানিক মাতছোঁ কেতিয়ান বা আহিব ঐ মেকানিকটো ৰখি থাকিব লাগিব আৰু ভোকো লাগছি সেইটো ভোকৰ কাৰণেতো মাথা চাথা বিয়ে গৈছি এতিয়া এনজয় কৰা আনছি চাৰিওফালৰ পৰাই দুখ চাৰিওফালৰ পৰাই দুখ লাগি গৈছে আমাৰ এতিয়া দুখেই দুখ এতিয়া কান্দিমে নে হাঁহিমে এতিয়া তামান দুখ হৈছে এতিয়া টেনচন পূৰা লাগি গৈছে এতিয়া কেতিয়ান বা আহিব এই মেকানিকটো ফাইনেলি চাবিটো পাই গ'লোঁ লাগ ভাল আছিল আৰু এখন গাড়ী চাবিটো পাই গ'লোঁ বঢ়িয়া কৰি এতিয়া অন হৈ গ'ল পুৰা নহ'লেতো লগ ভাঙিব লাগিল গাড়ীখনৰ চ' গ্ৰাছলেণ্ডৰ সময়ত আমি এখন টেক থাকিলোঁ এতিয়া ঘৰলৈ এতিয়া যাত্ৰা ল'ম সকলো ৰেডি আৰু সকলোৱে কাপোৰ চাপোৰ পিন্ধি ল'লে চ' গাইছ এতিয়া লাষ্ট ইয়াতে ফটোশ্বুট কৰি আছে যাবৰ টাইম হৈছে বোলে বছ ৰেডি আমি এতিয়া যাওঁ এইফালে চাওক পৰিৱেশটো চাই লওক এফালে বিকাশ হবে ফটোশ্বুটত ব্যস্ত এফালে চ' গ্ৰাছলেণ্ডত আজি বহুত টাইম এনজয় কৰিলোঁ এতিয়া আমি ঘৰলৈ বুলি যাত্ৰা লৈছোঁ এতিয়া ঘৰলৈ গৈ আছোঁ গ্ৰাছলেণ্ড মানে আহি যাই থাকে দিয়ক অঁ গ্ৰাছলেণ্ড বোলো আহা যাই থাকে দিয়ক পোচাকতে না এইবাৰ আহিছিলোঁ এইবাৰো আহিলোঁ আৰু আহি থাকিম গ্ৰাছলেণ্ড টাইম পালে যোৱাবাৰ আহিলোঁ তাৰে আগত আহিলোঁ এতিয়া এই ভোক লাগে আমি ভাবিলোঁ হোটেলতে সোমালোঁ আৰু ম'ম' লৈছোঁ बहुत गरम है गरम है थोड़ा टाइम रुक जाइए एक बार हम रिव्यू देते हैं তুমি কেইচা লাগে ম'ম' মস্তে আমি চাহৰ লগত ম'ম' টেষ্ট কৰিম পুৰা हाँ एक बार फूड एक बार বলো বলো খালো ৰিভু কেইচা এইফালে 2 প্লেটে দি দিলে অৰ্ডাৰ এফালে এটা পুৰা টেষ্ট পাইছোঁ ম'মৰ তামোলপুৰৰ ম'ম' পুৰা টেষ্ট আছে না এইটো কি খাওঁ চবকে হ'ব লাগিব আৰু